নমস্কাৰ বন্ধুসকল, ষ্টক মাৰ্কেট জ্ঞান চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, মই আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ চাৰিটা এনেকুৱা পেনী ষ্টক, যি চাৰিটা পেনী ষ্টক আপোনাৰ আমাৰ ইণ্ডিয়ান ষ্টক মাৰ্কেটৰ সকলোতকৈ বেষ্ট বুলি কোৱা হয়। তো বন্ধুসকল, আহক আমি সময় নষ্ট নকৰি আমি ষ্টককেইটা চাওঁহি। ভিডিঅ'টোত আগলৈ যোৱাৰ আগত আপোনালোকক নিশ্চয় এটা ৰিকুৱেষ্ট কৰিব বিচাৰিম, যদি SMG চেনেলটোত ফাৰ্ষ্ট টাইম আহিছে তেতিয়াহ'লে আপুনি চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল ন'টিফিকেশ্যনৰ আইকনটো প্ৰেছ কৰি দিব। তো আহক বন্ধুসকল, আমি ষ্টক চাৰিটা চাওঁহি। তো বন্ধুসকল, আমাৰ প্ৰথম ষ্টকটো হ'ল ট্ৰাইডেণ্ট লিমিটেড। হয় বন্ধুসকল, এইটো ষ্টকৰ হয়তো আপোনালোকে নাম শুনিছে, খুবেই এটা জনপ্ৰিয় ষ্টক। আৰু এই ষ্টকটো বন্ধুসকল আমাৰ ৱৰ্ষ্টৰ বেষ্ট যদি বুলি কয়, যদি পেনী ষ্টক, তেতিয়াহ'লে সেইটো ট্ৰাইডেণ্ট লিমিটেড বুলি কয়। তো বন্ধুসকল, এই ষ্টকটোৰ আপোনালোকে ক্লজিং চাব পাৰে 6.40 টকা। তো এই ষ্টকটোৰ বিষয়ে বিশেষ তথ্য আমি NSEৰ ৱেবছাইটত গৈ পেলাই চাওক, আৰু পিছত এই ষ্টকটোলৈ আকৌ ঘূৰি আহিম। তো বন্ধুসকল, এতিয়া আমি NSEৰ ৱেবছাইটত আহি গৈছোঁ, আৰু আপোনালোকে ইয়াত ষ্টকটোৰ নামটো চাব পাৰে, ট্ৰাইডেণ্ট লিমিটেড। এই ষ্টকটোৰ ক্লজিং প্ৰাইচ চাব পাৰে, ইয়াত 52 হাই চাব পাৰে, 52 ল' চাব পাৰে। তো আমি এতিয়া কোম্পানী ইনফৰমেশ্যনত গৈ পেলাই চাম। আপোনালোকে ইয়াত চাব পাৰে বন্ধুসকল, কোম্পানীটো শ্বেয়াৰ হোল্ডিং পেটাৰ্ণ আমি চাম। তো কোম্পানীটো শ্বেয়াৰ হোল্ডিং পেটাৰ্ণ আপোনাৰ চাব পাৰে, কোম্পানীৰ প্ৰমোটাৰৰ হাতত আপোনাৰ 71.07% শ্বেয়াৰ আছে। তো ভাবক বন্ধুসকল, এইটো কোম্পানীৰ প্ৰমোটাৰৰ হাততে ইমানখিনি শ্বেয়াৰ আছে, আৰু কোম্পানীটোৰ প্ৰমোটাৰ কিবা প্লেচ কৰি আছে নেকি এইটো চাওঁ আমি। এইটো কলমত গৈ পেলাই আমি ইয়াত চাব পাৰোঁ যে জিৰ', প্ৰমোটাৰে কোনো ধৰণৰ শ্বেয়াৰ প্লেজো কৰা নাই। তো এইটো এটা খুবেই ভাল চাইন বন্ধুসকল। তো এই কোম্পানীটোৰ ফালে আমি এতিয়া আকৌ ঘূৰি যাওঁ আহক। আৰু এটা বস্তু দেখাবলৈ কাৰণে আপোনালোকক পাহৰি গ'লোঁ। তো বন্ধুসকল, আপোনালোকে চাওঁ যে ষ্টকটো পেনী ষ্টক হ'লেও ষ্টকটো ডিভিডেণ্ড দিয়ে, এইটো এটা খুবেই সুন্দৰ এটা আৰু বন্ধুসকল, আপোনালোকক কথাত এটা কওঁ যে এই ষ্টকটো পেনী ষ্টক নাছিল, এই ষ্টকটোক পেনী ষ্টক বনোৱা গৈছে। তো আপোনালোকে ইয়াত চাব পাৰে যে ষ্টকটোৰ মাজতে আপোনাৰ 13 ডিচেম্বৰ 2019 আপোনাৰ ষ্টকটো ফেচ ভেলু আপোনাৰ স্প্লিট কৰিছিল। আপোনাৰ 10 টকা আগতে আছিল, এতিয়া 1 টকা কৰিছে। তো মানে যাৰ হাতত আগতে এটা শ্বেয়াৰ আছিল তাক 10টা শ্বেয়াৰ দি দিছে, আৰু ষ্টকটো তেনেকৈ ভেলুটো 10 গুণ কমি আহিছে। তো সেইটো কাৰণে এইটো পেনী ষ্টক হৈছে। তো সেইকাৰণে এই ষ্টকটোৰ পাৰফৰ্মেঞ্চো ধুনীয়া। তো বন্ধুসকল, আৰু এটা বস্তু চাব পাৰে যে এই কোম্পানীটো পেনী ষ্টক হ'লেও আপোনাৰ প্ৰফিট মেকিং কোম্পানী হয়। আপোনাৰ চাওক, এনেই নৰ্মেলি আপোনাৰ বেলেগ পেনী ষ্টকবিলাকে আপোনাৰ নিগেটিভ প্ৰফিট ৰিজু কৰে, কিন্তু এই ষ্টকটোৱে আপোনাৰ প্ৰতিবাৰে প্ৰফিট ৰিজু কৰে। তো এইটো এটা খুবেই সুন্দৰ চাইন কোম্পানীটোৰ। তো আহক বন্ধুসকল, আমি এতিয়া চাৰ্ট পেটাৰ্ণলৈকে ঘূৰি যাওঁ। তো বন্ধুসকল, আমি আকৌ ঘূৰি আহিছোঁ এইটো পেজলৈ। তো আমি এই ষ্টকটোৰ মেক্স চাৰ্ট পেটাৰ্ণটো চাই লওঁ আহক। তো বন্ধুসকল, আপোনালোকৰ আগত আহি গৈছে মেক্স চাৰ্ট পেটাৰ্ণ। আপোনালোকে চাব পাৰে যে কি ধুনীয়া সুন্দৰ আপ ট্ৰেণ্ডত আছে, আৰু ষ্টকটো এতিয়ালৈকে কিমান পাৰ্চেণ্ট ৰিটাৰ্ণ দিছে আপোনালোকে চাব পাৰে যে এতিয়া আপোনালোকে ইয়াত দেখিছোঁ, চাওক এতিয়ালৈকে মাল্টিবেগাৰ ৰিটাৰ্ণ দিয়ে আছে, 1180% ৰিটাৰ্ণ এতিয়ালৈকে দি আছে। তো বন্ধুসকল, সেইকাৰণে কৈছোঁ যে এই ষ্টকটো আপোনালোকে চাব পাৰে, লং টাৰ্মৰ কাৰণে হোল্ড কৰি থব, খুবেই এটা সুন্দৰ ৰিটাৰ্ণ দিব পাৰে বুলি মই ভাবোঁ। কিন্তু বন্ধুসকল, আপোনালোকৰ তাৰ লগত এটা কথা কওঁ যে আপোনালোকৰ লগত যদি 1 লাখ টকা আছে, ডাইৰেক্ট 1 লাখ টকা এইটো ষ্টকতে পেনী ষ্টকবিলাকত সোমাই নিদিব। আপোনালোকে পেনী ষ্টকত এনেকৈ ইনভেষ্ট কৰক যাতে 100 টকা, 200 টকা, 500 টকা, মেক্সিমাম 1000 টকালৈকে আপোনালোকে ইনভেষ্ট কৰিব পাৰে, কাৰণ যাতে কালি সেইটো পইচা যদি ডুবিও যায় তেতিয়াহ'লে আপোনাৰ যাতে কোনো ফৰক নপৰে। গম পাইছেনে বন্ধুসকল? তেনেকৈহে পেনী ষ্টকত ইনভেষ্ট কৰিব, কাৰণ পেনী ষ্টকত ইনভেষ্ট কৰি পেলাই বহুত মানুহ বৰবাদো হৈছে, কাৰণ একেলগে 1 লাখ টকা, 2 লাখ টকা লগাই দিয়ে, আৰু যদি ষ্টকটোৰ ভেলু যদি কালি 5 পইচাও কমি যায় ন, আপোনালোকৰ বহুতখিনি পইচা কমি যাব। তো বন্ধুসকল, সেইকাৰণে মেক্সিমাম আপোনালোকে 1000 টকালৈকে এটা পেনী ষ্টকক ইনভেষ্ট কৰিব পাৰে, তাতছে বেছি আপোনালোকে ইনভেষ্ট কৰিবলৈ একেবাৰে নাযাব। তো আহক বন্ধুসকল, আমি নেক্সট ছেকেণ্ড ষ্টকটো চাওঁহি। তো বন্ধুসকল, আমাৰ ছেকেণ্ড ষ্টকটো হ'ল উৰ্জা গ্ল'বেল লিমিটেড। আপোনালোকে ইয়াত চাব পাৰে উৰ্জা গ্ল'বেল লিমিটেড। আপোনালোকৰ ষ্টকটোৰ ক্লজিং চাব পাৰে 3.40 টকা। আৰু এই ষ্টকটোৰো আপোনাৰ মেক্স চাৰ্ট পেটাৰ্ণটো আপোনালোকক দেখাই আছোঁ। তো বন্ধুসকল চাওক, এই ষ্টকটোৰো মেক্স পেটাৰ্ণটো এটলিষ্ট গ্ৰীণ ছিগনেলত আছে। তো পেনী ষ্টকবিলাকত আপোনাৰ এনে ৰেড ছিগনেলতে থাকে। আপোনালোকে গম পায় যে পেনী ষ্টক আগতে ক'ৰবাত 1000 টকাৰ আছিল, 2000 টকাৰ আছিল, আজি আহি পেলাই 1 টকা হৈছে, 10 টকা হৈছে, এনেকুৱা হৈছে। তো সদায় ডাউন ট্ৰেণ্ডতে থাকে পেনী ষ্টকবিলাকৰ চাৰ্ট পেটাৰ্ণ। কিন্তু এই যোৱা পেনী ষ্টকটো দেখালোঁ, সেইটো আপ ট্ৰেণ্ডত চাৰ্ট পেটাৰ্ণ। আৰু এইটোৰো আপোনালোকে এতিয়া চাব পাৰে, এতিয়ালৈকে এইটো ষ্টকে আপোনাৰ এতিয়া 134% ৰিটাৰ্ণ দি দিছে আপোনালোকৰ অল টাইমত। আৰু বেছি পুৰণা কোম্পানীও নহয়, আপোনালোকৰ 2017 এইটো কোম্পানী আহিছে, লিষ্টেড হৈছে। তো বন্ধুসকল, এইটো কোম্পানীও আপোনালোকে চাব পাৰে যে, আৰু কোম্পানীটোৰ বিজনেছ মডেলটো খুবেই সুন্দৰ, কাৰণ এইটো ছ'লাৰ এনাৰ্জিৰ লগত জড়িত কোম্পানী। ছ'লাৰ এনাৰ্জিৰ ওপৰত ইহঁতে টেকন'লজিৰ ওপৰত কাম কৰে। তো বন্ধুসকল, সেইকাৰণে এইটোৰ ফিউচাৰ প্ৰস্পেক্টিভ ভাল বুলি এই কোম্পানীটো কোৱা হয়। তো বন্ধুসকল, সেইকাৰণে এইটো আপোনালোকে চাব পাৰে। তো আমি NSEৰ ৱেবছাইটত গৈ বাকী বিশেষ তথ্যখিনিও চাওঁহি।
তো বন্ধুসকল আমি এতিয়া আহি গৈছোঁ NSEৰ ৱেবছাইটত আপোনালোকে ইয়াত চাব পাৰে ষ্টকটোৰ নাম উৰ্জা গ্লোবেল লিমিটেড ইয়াত চাব পাৰে 52 উইক হাই 52 উইক ল' 90 পইচালৈকে গৈছিল আপোনালোকে চাব পাৰে 30 মাৰ্চ 2020 সেইদিনা 30 মাৰ্চৰ পৰা আৰু আজি আপোনাৰ 3 টকা 40 পইচা হৈ আছে তো বন্ধুসকল এতিয়া কিমান সুন্দৰ এটা ৰিটাৰ্ণ দিছে শ্বৰ্ট টাৰ্মত তো এই ষ্টকটোৰ বিষয়ে আমি বিশেষ শ্বেয়াৰ হোল্ডিং পেটাৰ্ণটো চাই লওঁ তো এই ষ্টকটো আপোনালোকে চাব পাৰে যে এই ষ্টকটো প্ৰফিটতে আপোনালোকৰ প্ৰফিটে ৰিজু কৰে তো এইটো এটা খুব সুন্দৰ চাইন আৰু আপোনাৰ শ্বেয়াৰ হোল্ডিং পেটাৰ্ণটো চাই লওঁ কিমান আছে তো শ্বেয়াৰ হোল্ডিং আপোনাৰ প্ৰমোটাৰৰ হাতত আছে 31.55%। তো ইমান এটা খাছ পাৰ্চেণ্টেজ নাই প্ৰমোটাৰৰ হাতত তথাপিও ইমান এটা বেয়াও নহয় তথাপিও কিবা এটা হেৰি আছে নেকি চাওঁ একো প্লেজো নাই আপোনালোকে ইয়াত চাব পাৰে কোনো ধৰণৰ শ্বেয়াৰ প্লেচ কৰাও নাই যিখিনি প্ৰমোটাৰৰ হাতত আছে তো এইটো এটা খুব সুন্দৰ চাইন তো আপোনাৰ সৰি যদি আপোনাৰ পেনি ষ্টকছত সকলোখিনি আপোনাৰ এনেও নাপায় কিবা নহয় কিবা অকণমান তো থাকিবই বেয়া তো তাৰ ভিতৰতো এইখিনি যিমানখিনি আছে সেইখিনি ভালেই হয় আৰু কোম্পানীটোৰ ৰিজাল্টটো প্ৰফিটত আপোনালোকৰ ৰিজাল্ট দেখায় তো সেইটো এটা খুব সুন্দৰ চাইন তো বন্ধুসকল এইটো কোম্পানীৰ ফালেও আপোনালোকে চাব পাৰে উৰ্জা গ্লোবেল লিমিটেড তো আহক বন্ধুসকল আমি নেক্সট ষ্টকটো চাওঁ তো বন্ধুসকল আপোনালোকে স্ক্ৰীণত চাব পাৰে নেক্সট ষ্টকটো ৰেল বিকাশ নিগম লিমিটেড RBNL হয় বন্ধুসকল RBNL এইটো এটা আমাৰ গভৰ্ণমেণ্ট আণ্ডাৰটেকিং মিনিষ্ট্ৰী অফ ৰেলৱেজৰ আণ্ডাৰত থকা কোম্পানী হয় বন্ধুসকল আৰু নতুনকৈ লিষ্টেড হোৱা কোম্পানী আপোনালোকে চাব পাৰে ইয়াত লং টাৰ্ম বুলি মেক্স পেটাৰ্ণ মাৰিলে আপোনালোকে গম পাব যে নতুনকৈ 2019তে লিষ্টেড হৈছিল তো বন্ধুসকল এইটো কোম্পানী আপোনালোকৰ লং টাৰ্ম পাৰ্চপেক্টিভ ভাল কাৰণ IRCTC এইটো ছটা IRCTC বুলিও কোৱা হয় আৰু কোম্পানীটোৰ আপোনাৰ 19 ৰুপিজ এণ্ড 70 পইচাত লাই কৰি আছে তো বন্ধুসকল এইটো কোম্পানীৰো আমি বিশেষ বেলেগ তথ্যখিনি আমি NSE ৱেবছাইটত গৈ পেলাই চেক কৰোঁ আহক তো NSE ৱেবছাইটত যোৱাৰ আগত আপোনালোকৰ কোম্পানীটো কি কৰে এবাৰ দেখাই দিয়ক তো আপোনালোকে ইয়াত পঢ়িব পাৰে যে ৰেল বিকাশ নিগম লিমিটেড ইজ এন অৰ্গেনাইজেশ্যন এছ'চিয়েটেড উইথ ইণ্ডিয়ান ৰেলৱেজ হুজ টাস্ক ইজ টু বিল্ড ইঞ্জিনিয়াৰিং ৱৰ্কছ ৰিকুৱাৰ্ড বাই ইণ্ডিয়ান ৰেলৱেজ তো আপোনালোকে ইয়াত ধুনীয়াকৈ পঢ়িব পাৰে এইখিনি কলমত যে কোম্পানীটো কি কৰে আৰু আপোনালোকে এতিয়া গম পালে যে ইণ্ডিয়ান ৰেলৱেজৰ আণ্ডাৰতে এই কোম্পানীটো আছে তো আহক বন্ধুসকল আমি NSE ৱেবছাইটত যাওঁ তো বন্ধুসকল আমি এতিয়া আহি গৈছোঁ NSE ৱেবছাইটত আপোনালোকে ইয়াত নামটো চাব পাৰে ৰেল বিকাশ নিগম লিমিটেড ইয়াত ষ্টকটোৰ ক্লজিং প্ৰাইচ চাব পাৰে 52 উইক হাই 52 উইক ল' ফেচ ভেলু 10 তো এইখিনি গোটেইখিনি চাব পাৰে আৰু ষ্টকটোৰ বন্ধুসকল আপোনালোকে কওঁ যে লং টাৰ্মৰ কাৰণে খুবেই ভাল বুলি ধাৰণা কৰা হৈছে ষ্টকটো তো এই ষ্টকটো আপোনালোকে চিৰিয়াছলি লৈ পেলাই আপোনালোকে নিজে এটা এনালাইচিছ কৰি চাব পাৰে এই ষ্টকটো লং টাৰ্মৰ কাৰণে তো বন্ধুসকল আহক আমি কোম্পানী ইনফৰমেশ্যন গৈ পেলাই আপোনাৰ চাওক বন্ধুসকল এই ষ্টকটোৰো এটা প্ৰফিট মেকিং কোম্পানী হয় আৰু নতুন কোম্পানী হয় আৰু প্ৰফিট মেকিং কোম্পানী হয় তো এই ষ্টকটোৰো লং টাৰ্মৰ কাৰণে খুবেই ভাল বুলি ধাৰণা কৰা হৈছে আৰু শ্বেয়াৰ হোল্ডিং পেটাৰ্ণ চাই লওঁ তো বন্ধুসকল আপোনালোকে ইয়াত চাব পাৰে যে 87.84% আপোনাৰ মিনিষ্ট্ৰী অফ ৰেলৱেজৰ হাতত শ্বেয়াৰ আছে তো বন্ধুসকল পাব্লিকৰ হাতত শ্বেয়াৰে নাই তো যিখিনি আছে 12%হে শ্বেয়াৰ পাব্লিকৰ হাতত আছে তো বাকীখিনি নিজৰ মালিকৰ হাততে আছে তো গম পাব পাৰে যে শ্বেয়াৰটো কিমান ভাল আৰু ষ্টকটো কিবা প্লেচ কৰা আছে নেকি চাওঁ তো আপোনালোকে ইয়াত চাব পাৰে যে এটাও শ্বেয়াৰ প্লেচ নাই তো সেইটো এটা খুবেই সুন্দৰ চাইন তো বন্ধুসকল এই ষ্টকটো আপোনালোকে চাব পাৰে যে লং টাৰ্মৰ কাৰণে খুবেই ভাল তো আপোনালোকে এটা কথা জনাওঁ যে ইয়াত 87.84% কেনেকৈ ৰাখিব পাৰে তো এটা প্ৰমোটাৰেতো মেক্সিমাম 75%হে ৰাখিব পাৰে কিন্তু আপোনালোকক কওঁ যে প্ৰথম 3 বছৰ নোহোৱালৈকে 100% শ্বেয়াৰো প্ৰমোটাৰে নিজৰ হাতত ৰাখিব পাৰে 1% শ্বেয়াৰ এৰি 99%ও শ্বেয়াৰ প্ৰমোটাৰে নিজৰ হাতত ৰাখিব পাৰে তো বন্ধুসকল সেইটো এটা আপোনালোকে চাব লগা তো 3 বছৰ হোৱা নাই কোম্পানীটো 3 বছৰ হোৱাৰ লগে লগে আপোনাৰ মিনিমাম 75%লৈকে এই কোম্পানীটো শ্বেয়াৰ বাকীখিনি শ্বেয়াৰ পাব্লিকৰ কাৰণে এৰি দিবই লাগিব তো 3 বছৰ হোৱালৈকে এইখিনি শ্বেয়াৰ হয়তো মিনিষ্ট্ৰী অফ ৰেলৱেজে নিজৰ হাতত ৰাখি আছে তো বন্ধুসকল এইখিনি আপোনালোকক জনালোঁ তো এইটো ষ্টক আপোনালোকে চাব পাৰে যে লং টাৰ্মৰ কাৰণে খুবেই প্ৰস্পেক্টিভ ভাল এই ষ্টকটোৰ RBNL ৰেল বিকাশ নিগম লিমিটেড তো বন্ধুসকল বেছি দামী ষ্টকো নহয় তো এইটো ষ্টকৰ ফালেও আপোনালোকে চাব পাৰে তো আহক বন্ধুসকল আমি নেক্সট ষ্টকটো চাওঁ তো বন্ধুসকল আমাৰ শেষৰটো ষ্টক হ'ল ফাৰ্ষ্টছ'ৰ্চ সলিউশ্যনছ লিমিটেড এটা IT চেক্টৰৰ ষ্টক বুলি ক'লেও ভুল নহয় বন্ধুসকল এইটো আৰু কোম্পানীটো আপোনালোকে ক্লজিং চাব পাৰে 42.40 তো কোম্পানীটো কি কৰে আপোনালোকে সেইটো দেখুৱাইছোঁ তো আপোনালোকে ইয়াত চাব পাৰে যে ফাৰ্ষ্টছ'ৰ্চ সলিউশ্যনছ লিমিটেড ইজ এ প্ৰভাইডাৰ অফ বিজনেছ প্ৰচেছ আউটচোৰ্চিং ছাৰ্ভিচ হেডকোৱাৰ্টাৰ ইন মুম্বাই তো মুম্বাইত হেডকোৱাৰ্টাৰ আছে আৰু এইটো কোম্পানীটোৰ আপোনালোকে চাব পাৰে যে এইটো প্ৰমোটাৰ কোন RP সঞ্জীৱ গোয়েংকা গ্ৰুপ তো RP সঞ্জীৱ গোয়েংকা গ্ৰুপ আপোনালোকে হয়তো নামটো জানে তো আৰু এই কোম্পানীটো কি কৰে আপোনালোকে চাব পাৰে ইয়াত যে ফাৰ্ষ্টছ'ৰ্চ প্ৰভাইড বিজনেছ প্ৰচেছ মেনেজমেণ্ট ইন দ্য বেংকিং এণ্ড ফাইনেন্সিয়েল ছাৰ্ভিচেছ তো বেংকিং আৰু ফাইনেন্সিয়েল ছাৰ্ভিচেছতো এইটো কোম্পানী কাম কৰে আৰু কাষ্টমাৰ ছাৰ্ভিচেছত কাম কৰে আৰু টেলিকম এণ্ড মিডিয়া সেইটোতো কাম কৰে আৰু সকলোতকৈ ভাল
ভাল আপোনালোকৰ বিজনেছ মডেল হ'ল হেল্থ কেয়াৰ ছেক্টৰত এইটো কোম্পানী কাম কৰে। হেল্থ কেয়াৰ ছেক্টৰ মানে হ'ল আপোনাৰ কিছুমান কোম্পানী আপোনাৰ হেল্থটো ফ্ৰী দিয়ে ন, আপোনাৰ চাকৰি কৰিলে সেই কোম্পানীটোৰ কাৰণে আপোনাৰ কাৰণে হেল্থ ইঞ্চুৰেঞ্চ বা হেল্থটো ফ্ৰী। তো সেই বস্তুখিনি কামখিনি এই কোম্পানীটোৱে চম্ভালে। তো এইটো এটা খুবেই সুন্দৰ বিজনেছ মডেল বন্ধুসকল। এইটোৰ কাৰণে এই কোম্পানীটো খুবেই আগলৈকে যাব বুলি মই ধাৰণা কৰিছোঁ আৰু সকলোৱে ধাৰণা কৰিছে। আৰু ৰাধাকিষাণ দামানী আপোনালোকে হয়তো নাম জানে, তেখেতে কেইদিনমান আগত খুবেই এটা হেভি মাত্ৰাত এইটো কোম্পানীৰ পৰা শ্বেয়াৰ উঠাইছিল। তো আৰু তাৰপিছত এই কোম্পানীটোৰ শ্বেয়াৰ আপোনালোকে চাব পাৰে যে অকণমান বাঢ়িয়ে গৈছে। চাওক এইটো ইয়াৰ পৰা ইয়ালৈকে বাঢ়ি গৈছে। তো এইখিনিত ৰাধাকিষাণ দামানীয়ে কিনিছিল, তো তাৰ কাৰণে এইটো অকণমান ৱেভ আহিছিল। তো বন্ধুসকল এইটো কোম্পানীৰ আপোনাৰ লং টাৰ্মত দেখাই দিওঁ। কিন্তু বন্ধুসকল ইয়াত চাওঁ যে এইটো কোম্পানীও ডাউন ট্ৰেণ্ডতে আছে। কিন্তু আপোনালোকৰ এইখিনিত চাওক, এইখিনিৰ পৰা কিন্তু কোম্পানীটো আৰু হাৰ মানা নাই, এইখিনিৰ পৰা কোম্পানীটো আপ ট্ৰেণ্ডতে আছে। আপোনালোকে চাব পাৰে যে এইখিনিৰ পৰা এতিয়ালৈকে আপোনালোকৰ 254% ৰিটাৰ্ণ দি দিছে, মানে তেতিয়াৰ পৰা উঠি আছে। তো প্ৰথমতে অহাৰ লগে লগে হয়তো কিবা প্ৰব্লেম হৈছিল, কিন্তু তাৰপিছত আৰু কোম্পানীটো নিজৰ বিজনেছ মডেল চেঞ্জ বিজনেছ মডেল চেঞ্জ কৰাৰ পিছত এই কোম্পানীটো এতিয়া খুবেই সুন্দৰভাৱে পাৰফৰ্মেঞ্চ দি আছে। তো বন্ধুসকল এইটো কোম্পানীও আপোনালোকে লং টাৰ্মৰ কাৰণে চাব পাৰে। কিন্তু বন্ধুসকল এতিয়াও মই আকৌ এবাৰ আপোনালোকক কৈ আছোঁ যে আপোনালোকে 1 লাখ 2 লাখ 3 লাখ টকা এনেকৈ লগাই নিদিব। আপোনালোকে মেক্সিমাম আপোনালোকে 1000 টকা লগাব পাৰে, 1000 টকালৈকে লগাব পাৰে। যিখিনি পইচা কালি যদি আপোনালোকৰ ডুবিও যায়, জিৰ' হৈ যায় এইটোৰ ভেলু, আপোনালোকৰ যাতে কোনো ধৰণৰ ফৰক নপৰে। মই পেনী ষ্টক কিনোনে হয় বন্ধুসকল, ময়ো পেনী ষ্টকত ইনভেষ্ট কৰোঁ, কিন্তু ময়ো এনেকৈ 500 টকা 1000 টকা তাতকৈ বেছি মই পেনী ষ্টকত ইনভেষ্ট নকৰোঁ। পেনী ষ্টকত ইনভেষ্ট কৰাটো ভাল, কাৰণ ইয়াৰ পৰা বহুখিনি শিকিব পাৰি। তো বন্ধুসকল সেইটো কাৰণে কৈছোঁ, আপোনালোকে এটা নলেজো পাব পেনী ষ্টকত ইনভেষ্ট কৰি পেলাই কেনেকৈ ৰিটাৰ্ণটো কেনেকুৱা, ফাষ্ট ৰিটাৰ্ণ নে শ্ল' ৰিটাৰ্ণ নে কি, আপোনালোকে সেইখিনিও জানিব আৰু বহুখিনি কথা জানিব পাব। তো তাৰ কাৰণে কৈছোঁ পেনী ষ্টকত ইনভেষ্ট কৰাটো ভাল, কিন্তু লাগাতকৈ বেছি নহয়। তো বন্ধুসকল আশা কৰোঁ কথাখিনি আপোনালোকে বুজি পাইছে। তো বন্ধুসকল আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। যদি ভিডিঅ'টো ভাল লাগিল, ভিডিঅ'টো লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ন'টিফিকেশ্যন আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট বক্সত মোক নিশ্চয় জনাব। আৰু বন্ধুসকল আজি গধূলি মই এটা মুথুত ফাইনেন্সৰ ওপৰত ভিডিঅ' আপলোড কৰিম। তো সেই ভিডিঅ'টো চাবলৈ একেবাৰে নাপাহৰিব যদি আপোনালোকৰ হাতত মুথুত ফাইনেন্স আছে। তো এতিয়ালৈ বাই বাই, নেক্সট ভিডিঅ'ত লগ পাই আছোঁ।